Hi everyone, assalamu alaikum, namaskar, mamasuma আপোনালোক সকলোকে মোৰ এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। কাম বন কৰি গাপা ধুই আজৰি হলো, ভাত খোৱা নাই বাৰু, খাম। হাজবেণ্ড কলেজ গৈছে, তেওঁ আহিলে একেলগে খাম আৰু। ব্লগটো ষ্টাৰ্ট কৰিলো মানে মই এমাজনৰ কেটামান বস্তু অৰ্ডাৰ কৰিছিলো মানে সেইখিনি বস্তুৱে আহি আছে। মানুহজনে ফোন কৰিছিলে, তেওঁ তললৈ আহি পালে, মই তলত গৈ পেলাই ৰিসিভ কৰি আনিম মানে। কি আনিছো সেইখিনিটো দেখুৱামে বাৰু। আৰু আজি হৈছে 11 মে, কিন্তু ভিডিওটো পাওঁতে চাগে আপোনালোকৰ অলপ লেটে হ'ব। আজি 11 মে মাদাৰ্স ডে হয়, কিন্তু মই একদম পাহৰি গলো যে আজি মাদাৰ্স ডে বুলি। মানে হাজবেণ্ডে অলপ আগতে ফোন কৰিছিলে, ফোন কৰোতে কথা পাতোতে মানে তেতিয়া গম পালো যে আজি 11 মে মাদাৰ্স ডে হয় বুলি। আৰু মই নাজানো যে এটো একো প্লেনিংও তেনেকে কৰা নাইকিয়া মানে। এতিয়া চাওচোন কি হয়, ভাত পানী খাই লও, মানুহজনো আহিলক, পিছত দেখা যাব কি কৰা যায়। আৰু এই মানুহজনে ফোন কৰিলে, মই পাৰ্সেলটো ৰিসিভ কৰি আনো আৰু ভাত পানী খাই লও, খাই মেলি তাৰ পাছত আকৌ আপোনালোকক লগ পাই আছো, চাই থাকিব। ভাতটো খালো, এইমাত্ৰ এটা পাৰ্সেল আহি, পাৰ্সেলটো অলপ লেটকে আহিছে মানে। ভাবিলো আপোনালোকৰ ওচৰত শেয়াৰ কৰি দিও কি আহিছে। গোটেইখিনি বস্তু মই এমাজনৰ পৰা লৈছো মানে। এনেকুৱা এটা ডাঠ কাগজৰ এনেকুৱা পেকেটিঙত আহিছে মানে সোণাটো। মই এতিয়া খুলিলো মানে পেকেটটো চিঙিছো আৰু কাগজটো। আৰু এতিয়া ভিতৰত কি আছে মই চোৱা নাই, ভাবিলো আপোনালোকৰ লগত একেলগে আনবক্সিং কৰো। ফাৰ্ষ্টতে দেখুৱাইছো, এইটো এটা মই ভেজিটেবল মেছাৰ এটা অৰ্ডাৰ কৰিছিলো। দেখি গম পাইছে চাগে আপোনালোকে। প্ৰাইস কিটা মই ভিডিওটো তলতে মেনশন কৰি দিম, কিমান লৈছে কোনটো বস্তু কিমান লৈছে মই মেনশন কৰি দিম। এটো ষ্টিলৰ হয়, মজবুতে আছে বস্তুটো দেই। এনেকুৱা এটা মই পটেটো মেছাৰ লৈছো, বা ভেজিটেবলো মেছাৰ কৰিব পৰা যায় মানে। ভৰ্তা চৰ্তা বনালে এটো কৰিব পৰা যায়, নহলে ভৰ্তা বনালে মই জলকীয়া দি পেলাই বনাও যে, হাতে দি খচিলে পিছত আঙুলিবিলাক মোৰ বহুত জ্বলি থাকে মানে। সেইকাৰণে এনেকুৱা এটা ললো, বেছি প্ৰাইসো নহয় বাৰু এটো। তাৰ পাছতে সেকেন্ডত দেখুৱাইছো মই এনেকুৱা এটা ব্ৰাছ ললো, বেচিন ক্লিনিং ব্ৰাছ এটা লৈছো মানে। কিচেনৰ বেচিনটো ক্লিন কৰিবৰ কাৰণে এটা ব্ৰাছ লাগে মোৰ তেনেকে ব্ৰাছ নাই মানে। সেইকাৰণে এনেকুৱা এটা ব্ৰাছ ললো, যাতে কিচেনৰ বেচিনটো মই ক্লিন কৰিব পাৰো। এইডাল ব্ৰাছ আৰু বহুতখিনি মজবুতে আছে দেই, ব্ৰাছটো বেয়া নহয়। এনেকুৱা এটা ব্ৰাছ ললো। তাৰ পাছতে দেখুৱাইছো এইটো এটা লৈছো ভেজিটেবল চপাৰ। এইটো ফটো দেখি আপোনালোকে গম পাইছে চাগে। বহুত দিনৰ পৰা ভাবি আছিলো এইটো লম বুলি, সেইকাৰণে ফাইনালি লৈ ললো আৰু মানে। এইটো এটা ভেজিটেবল মেছাৰ, ভেজিটেবল কাটাৰ এটা লৈছো। এইটো এনেকেটো টানিব লাগে মানে। ইয়াতে দেখিছে চাগে আপোনালোকে, বা বহুতৰ ঘৰত আছেও চাগে। ইয়াতে পিয়াজ, আদা, নহৰু বা বিলাহী যিকোনো আৰু এনেকে সবজি দি পেলাই মানে সৰু সৰুকে অলপ পিচ কৰি পেলাই কাটি, তাৰপিছত এখন ব্লেড হয়, ইয়াতে এনেকে লগাই এইটো এনেকে লগাই পেলাই তাৰ পাছতে এইটো এনেকে কাটি দিলে মানে এইটো পুৰা ধুনীয়া সফট হৈ যায় আৰু। এইটো বহুত দিনৰ পৰাই মোৰ মন আছিল ল'বৰ কাৰণে, সেইকাৰণে ফাইনেলি ললো। এইটো যেতিয়া মই ইউজ কৰিম কিচেনত তেতিয়া আপোনালোকক দেখুৱাম বাৰু। কালাৰটো বহুত ধুনীয়া, প্লাষ্টিকৰ কোৱালিটিটো বহুত ভাল হয় মানে, দেখি মানে ধৰি পেলাই গম পোৱা গৈছে। তাৰ পাছতে নেক্সট এইটো এটা লৈছো মই, এইটো কি কয় কাৰ্ডবোৰ্ড কাটাৰ মানে। এইটো মই দেখাই দিছো বাৰু খুলি পেলাই। মোৰ মানে বহুত পাৰ্সেল আহি থাকে, আপোনালোকে গম পায় চাগে। পাৰ্সেলবিলাক কাটিবৰ কাৰণে তেনেকুৱা মানে মোৰ তাত কাটাৰ নাই, হয় কটাই বিচাৰি ফুৰিব লাগে বা কেঁচি বিচাৰি ফুৰিব লাগে, তেনেকুৱা হয়। সেইকাৰণে এটা ভাবিলো যে কাৰ্ডবোৰ্ড কাটাৰ এটা লৈ লওঁ। এইটো এটা কাৰ্ডবোৰ্ড কাটাৰ এটা ললো, মই দেখুৱাই দিছো। এইটো এটা হয়তো ডাঙৰ সাইজত আহিছে দেই, মই ভাবিছিলো চাগে সৰু সাইজত আহিব নেকি। তো বহুতখিনি ডাঙৰ সাইজতে আহিছে মানে, বস্তুটো ডাঙৰ হয় কিন্তু সৰু নহয়। এনেকুৱা এটা কাৰ্ডবোৰ্ড কাটাৰ এটা ললো। এইটো মোক বহুত দৰকাৰ, কাৰণ মোৰ পাৰ্সেল তেনেকে আহি থাকে মানে বহুত। মই ইটো অৰ্ডাৰ কৰিয়ে থাকো। আৰু এইটো প্লাষ্টিকটো এনেকে কৰিব পাৰি। ওকে, এইটো এটা ললো। তাৰ পাছতে আৰু এটা বস্তু লৈছো, এটা স্পেচিয়েল বস্তু এটা লৈছো। এইটো মই হাজবেণ্ডৰ কাৰণে এটা শাৰ্ট গিফ্ট মানে অৰ্ডাৰ কৰিছো, কাৰণ তেওঁৰ বাৰ্থডে আহি আছে মানে। সো তেওঁ নাজানে এইখিনি বস্তু লৈছো বুলি জানে বাৰু, কিন্তু শাৰ্টটো লৈছো বুলি নাজানে। শাৰ্ট এটা ললো, তেওঁৰ বাৰ্থডে আহি আছে যিহেতু গিফ্টটো দিব লাগিবই, সেইকাৰণে তেওঁক এটা সৰু সুৰাকে সাৰপ্ৰাইজ এটা দিম। সেইকাৰণে কিনো ল'ম আৰু, ল'ৰা মানুহ ন, ছোৱালী মানুহ হলে বহুত বস্তু গিফ্ট দিব পৰা যায়, কিন্তু ল'ৰা মানুহক কি গিফ্ট দিম মানে অলপ ভাবিলে কনফিউজ হোৱা যায়। সেইকাৰণে এনেকুৱা শাৰ্ট এটা ললো। মই এতিয়া আপোনালোকক খুলি পেলাই গোটেইটো নেদেখুৱাও, কাৰণ যিহেতু এইটো গিফ্টত যাব। এইটো কালাৰৰ হয়, কাপোৰৰ কোৱালিটিটো ভালে হয়, আৰু কালাৰটো যে বহুত ধুনীয়া লাগিছে মানে, দেখিছেনে? এইটো কালাৰৰ শাৰ্ট মানে মোৰ মানুহজনৰ নাইকিয়া, সেইকাৰণে ভাবিলো তেওঁ এনেকুৱা শাৰ্ট এটাই গিফ্ট কৰো। সেইকাৰণে এইটো কালাৰ মানে মই অৰ্ডাৰ কৰিলো মানে। আৰু ইয়াৰ কলাৰৰ ষ্টাইলটো মোৰ ভাল লাগিছে
মানে ডাঠ নহয় এনেকুৱা টি চাৰ্টৰ নিচিনা কালাৰটো চাৰ্ট হয় কিন্তু মানে নেকৰ ষ্টাইলটো আৰু নেকৰ ষ্টাইলটো টি চাৰ্টৰ নিচিনা মানে মই যেতিয়া গুটিটো খুলিম তেতিয়া আপোনালোকৰ ওচৰত মানে শ্বেয়াৰ কৰিম বাৰু মানে কেনেকুৱা হয় চাৰ্টটো এতিয়া মই এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ সো এইখিনি বস্তুৱে লৈছিলোঁ এটা বস্তু আহিছিলে মানে হেতু মই মাত্ৰ যে দেখালো বস্তুখিনি সেইখিনি লগত আহা নাই এটো এক্সট্ৰাকে আহিছে মানে সেইকাৰণে মই আপোনালোকক আকৌ এক্সট্ৰাকে দেখুৱাইছো এটো এটা জোতা পলিশ কৰা ব্ৰাছ এটা লৈছো মানে এইটো এনেকুৱা মানুহজনক লাগে মানে মোক বহুত দিনৰ পৰা কৈ আছে সেইকাৰণে তেওঁৰ কাৰণে ললো আৰু এতিয়া আমি যাব ওলাইছো ঘৰলৈ এয়া পিন্ধিয়ে যাম যেহেতু ঘৰ ওচৰতে হয় মাকৰ ঘৰ ওচৰত হলে এটোৱে প্ৰফিট ন যেতিয়া মন যায় যি পিন্ধিব হেয়া পিন্ধিয়ে যাবগৈ পাৰি তো ঘৰলৈ গৈ আছো আম্মাৰ কাৰণে মানে এটা কেক লম বুলি ভাবিছো সৰু চাই কাৰণ একোটো তেনেকে প্লেনিং কৰাই নাই কিয়া আৰু কিবা কিবি অলপ এনেকে খোৱা বস্তু লম মানে চাওমিন এনেকে লম আৰু যাতে সন্ধিয়া তাতে খাব কাৰণে পাই মই আৰু মোৰ মানুহজন দুজনে যাম আৰু তেওঁক মই ভাত দিছো ভাত খাই আছে তাৰ পাছতে ওলাম আৰু চাই থাকিব আৰু এয়া ঘৰ আহি পালো ঘৰত এয়া আম্মাক সাৰপ্ৰাইজটো দিলো কেকটো দিওতে আমাৰ ভালে লাগি গৈছিলে মানে মনটো নাজানে ন ঘৰত আমি মনে মনে এনেকে মোৰ হাজবেণ্ডে প্লেনিং কৰি পেলাই গৈছো আৰু ভাল লাগিল আৰু এই ভিডিওটোত মই এটা গান দিছিলো মানে কপিৰাইট লাগি গৈছিলে সেইকাৰণে তাৰ পাছত মই আকৌ ভিডিওটো ইউটিউবৰ পৰা ডিলিট কৰি তাৰ পাছতে ইয়াৰ পৰা গানটো আঁতৰাই দিছো কেতিয়াবা এনেকে সৰু হুৰা প্লেনিং কৰি পেলাই বহুত ভাল লাগে ফ্যামিলিৰ লগত লাগিলে সিম্পল টাইপতে সেলিব্ৰেট হওক তথাপি ভাল লাগে আৰু তাৰ পাছতে ঘৰত আহি পালো আৰু আহাৰ টাইমত মই আইসক্ৰীম কিনি লৈ আহিছিলো মানে আইসক্ৰীমটো খাই বহুত টেষ্ট লাগে মানে সেইকাৰণে আৰু এতিয়া খাও আৰু লগতে ব্লগটো এখিনিতে শেষ কৰিছো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব